থেকে যদি তুমি আতরি যোৱা বৰ্ষৰ তৃতীয় নিশাৰ যিখন নাটক নতুন সাজেৰে গিৰিপ গাৰ কইনা আহিছে সেই নাটকখনৰ বেয়া পাবা নেকি কোৱা গীতটো গাইছে মৰমৰ ভণ্টিজনী ওচৰতে আছে বিলাপনীতে আচুৰ্যৰে গাইছে বৰ ধুনীয়াকৈ গাইছে গানটো অডিঅ' খুব মৰম লগা মিঠা আৰু ট্ৰেণ্ডিং হৈছে মানুহে শুনিছে গানটো খুব আৰু বহুতে বাৰ্তা কৰি দি আছিলে যে গানটোৰ ভিডিঅ'টো কেতিয়া আহিব গতিকে আমাৰ ইউটিউব চেনেলৰ যোগেদি অফিচিয়েল ইউটিউব চেনেলৰ যোগেদি এতিয়া ইতিমধ্যে আহি গ'ল গানটো আপোনালোকে চাই কেনেকুৱা পালে জনাব আৰু নাটকখনত এখন আভাস এটা আছে গানটোৰ কোৰিঅ'গ্ৰাফি কৰিছে ডাইৰেকশ্যন কৰিছে সমীন দাস আৰু আমাৰ ডান্সৰ কোৰিঅ'গ্ৰাফি কৰিছে গায়ত্ৰী দুজনে মিলি খুব সুন্দৰকে গানটোত আমাক নচুৱাইছে আমাক অভিনয় কৰোৱাইছে কল্যাণ আছে মোৰ লগত নতুনকে আবাহন থিয়েটাৰৰ সংযোজন হৈছে কল্যাণৰ এজন ভাল অভিনেতা আৰু বিটুলে বৰ ধুনীয়াকে লোকেশ্যনখিনি দেখুৱাইছে অৰুণাচলৰ বিভিন্ন জেগাত আমি শ্বুটিং কৰিছিলোগে যিটো মাধুৰী লেক বুলি জনাজাত দিৰাঙৰ পৰা আগুৱাই গৈ চেলাপাছৰ তাত বৰ ধুনীয়া ওলাইছে পিকচাৰেশ্যনত হেৰিখিনি ছবিবোৰ গতিকে গানটো চাই পেলাই কেনেকুৱা পালে আমাক জনাব বাকী গোটেই বছৰটো আপোনাৰ পৰা আমি আশীৰ্বাদ বিচাৰিছো আবাহন থিয়েটাৰৰ পৰিয়ালবৰ্গ 2025-26 নাট্যবৰ্ষৰ আবাহন থিয়েটাৰৰ তিনিখন নাটকৰ তিনিটা গীত এবাৰ আচলতে শ্বুটিং কৰা হৈছে ভিডিঅ' প্ৰস্তুত কৰা হৈছে আৰু তিনিখন নাটককে সমান অগ্ৰাধিকাৰ যিহেতু আবাহনে দি আহিছে আৰু সেইকাৰণে তিনিখন নাটকৰে তিনিটা গান সুকীয়া সুকীয়াকৈ কৰা হৈছে আৰু আমি সৌহিদিনা মৰম জানে এনেকুৱা প্ৰথম নিশা নাটকৰ গান আমি মুক্তি দিলোঁ অহংকাৰৰ আৰু ইয়াৰ পিছত এটা খুব ধুনীয়া গান আছে খুব ব্যয়বহুলভাৱে কৰা হৈছে এই গানটো ৰিলিজ হ'ব 16 তাৰিখে আবাহনৰ আখৰা গৃহত আৰু আজি নতুন সাজেৰে গিৰিপ গাৰা কইনা আহিছে এই সময়ত ভাগ্যদেৱীত যিখন নাটক প্ৰস্তুতি পৰাশৰে একদম খলকনি তুলিছিলে গোটেই অসমত একদম মানে দপদপাই আছিলে এই নাটকখনে আৰু প্ৰস্তুতি বা অভিনয় চাবৰ কাৰণে আমি হিলদোল ভাঙি গৈছিলোঁ আজি সেইখন নাটকৰ সংগীত কৰিবলৈ পাই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ কাৰণ কিয় যিখন নাটক এটা সময়ত আমি নিজে গৈ দৰ্শক হৈছিলোঁ আজি কিন্তু সেইখন নাটকত প্ৰস্তুতি পৰাশৰ লগত কাম কৰিছোঁ সংগীতৰ কাম কৰিছোঁ আৰু আজি সেই নাটকখনৰে এটা বিশেষ গীত যিটো খুব ধুনীয়াকৈ ব্যয়বহুলভাৱে কৰা হৈছে গানটো অসমৰ বাহিৰত অৰুণাচল ফালে যে মাধুৰী লেকত গানটো শ্বুটিং কৰা হৈছে অৰুণাচলৰ বিভিন্ন লোকেশ্যনত আৰু আমাৰ গুৱাহাটীতো খুব ধুনীয়া এটা গান ধুনীয়া গান আচুৰ্য আৰু নীলাভনীতাই গাইছে আৰু গানটো অসমবাসী ৰাইজে আদৰি ল'ব বুলি আশা কৰিছোঁ আমাৰ এটা ধুনীয়া উপহাৰ শেহতীয়া উপহাৰ অসমবাসী ৰাইজৰ ওচৰলৈ যে আমি সদায় কওঁ যে ভাল ভাল গান অসমবাসী ৰাইজক আমি শুনুৱাম আৰু এই মাহকেইটা কেৱল ভ্ৰাম্যমাণ থিয়েটাৰৰ গানেই অসমৰ সংগীত জগতখন পুৰাই ৰাখে সকলোৱে জানে আকাশে বতাহে কেৱল এতিয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ গীত আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ গানসমূহ ইমান বেছি ৰাইজে মৰম আদৰ দিছে তাকে ভাল লাগিছে আৰু আবাহনৰ গীত বুলি ক'লে সদায় ৰাইজ ৰৈ থাকে এক সুকীয়া আমেজ আছে আৰু সেই সুকীয়া আমেজ দিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ কিমান দূৰ সফল হ'ম তেতিয়াহে গম পাম যেতিয়া গানটো ৰাইজে আদৰি ল'ব আৰু ইতিমধ্যেই গানটো ট্ৰেণ্ডিঙত আছে গানটো খুব ৰাইজে আদৰি লৈছে অডিঅ' ষ্ট্ৰিমিং খুব ভাল আৰু ইতিমধ্যেই গানটো বহু লাখ লাখ লোকে গানটো ইতিমধ্যেই শুনিলে আৰু ৰিলছত উপভোগ কৰিলে প্ৰস্তুতি পৰাশৰৰ যিটো হুক ষ্টেপ আছিলে ডান্স ষ্টেপ সেই ডান্স ষ্টেপৰ লগত বহু যুৱক যুৱতী বিভিন্নজনে আচলতে ৰিলছ বনাইছে আৰু গায়ত্ৰীয়ে খুব ধুনীয়া কোৰিঅ'গ্ৰাফি কৰিছে ডান্স কোৰিঅ'গ্ৰাফি সমীনে খুব ধুনীয়া ডাইৰেকশ্যন কৰিছে মানস কাশ্যপৰ এডিটিং আৰু বিতুল দাস অসমৰ গোটেইখিনি টপ মোষ্ট যিখিনি মানুহ টেকনিকেলি গোটেই মানুহখিনি লৈ কামটো কৰা হৈছে আৰু সেইকাৰণে ডেফিনেটলি গানটো সেইকাৰণে চিনেমা লগা গান হৈছে যে চিনেমাটো আজিকালি ইমান ব্যয়বহুলভাৱে খৰচ কৰি গান নকৰে কিন্তু আমি ভ্ৰাম্যমাণ থিয়েটাৰত প্ৰস্তুতি পৰাশৰৰ অভিনীত থিয়েটাৰত আমি দেখিছোঁ আমাৰ ভাল লাগিছে আৰু অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ প্ৰস্তুতি পৰাশৰ ইউটিউব চেনেলত গানটো উপলব্ধ হৈছে আপোনালোকে চাওক শ্বেয়াৰ কৰি দিয়ক আৰু যিসকলে ইতিমধ্যে ৰিলছ বনোৱা নাই ৰিলছ আপোনালোকে বনাই আপলোড কৰক Stay informed, stay ahead. News Any 365.